Hello students, welcome to my YouTube channel. আজি আমি পঢ়িব গৈ আছো দশম শ্ৰেণীৰ সূচক আৰু গাত চেপ্টাৰ 2 R.4. এতিয়া এই অনুশীলনীটো কৰাৰ আগতে আমি কেইটামান ফৰ্মুলা মনত ৰাখিব লাগিব। সেইখিনি ফৰ্মুলাটো হ'ল এইটো। এই কেইটা ইয়াত তোমালোকক কেইটামান ফৰ্মুলা দিয়া আছে। এই ফৰ্মুলাখিনি প্ৰথমতে তোমালোকে মনত ৰাখি ল'বা। লিখিৰে মনত ৰাখি ল'বা, তেতিয়া এই অনুশীলনী কৰিবলৈ ইজি হ'ব। আমি অনুশীলনী R4 ৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিব লৈছো। এক নম্বৰত আমাক দিয়া আছে মান নিৰ্ণয় কৰা। পোনপ্ৰথমতে আমি দিয়া আছে 11 কিউব। এতিয়া 11 কিউব মানে কি? 11 কিউব মানে হৈছে তিনিটা 11 টো মাল্টিপ্লাই হৈ আছে। এতিয়া 11 তিনিটাক মাল্টিপ্লাই কৰিলে প্ৰথম দুটা 11 আমি মাল্টিপ্লাই কৰিলো 11 গুণে 1 গুণে 1 গুণে 1 গুণে 1 আমি পালো 1 2 1। আকৌ 11 আমি মাল্টিপ্লাই কৰি দিম 1 গুণে 1 1 দুগুণ 2 1 গুণে 1 গুণে 1 1 দুগুণ 2 গুণে 1 আমি পালো 1 3 3 1। গতিকে 11 কিউবৰ মানটো আমাৰ হ'ব 1 3 3 1। নম্বৰটো দিয়া আছে 2 নম্বৰটো দিয়া আছে 2 into 10 কিউব। আমাৰ 2 into 10 কিউব তাৰ মানে কিমান হ'ব? ইয়াত 2 into 10 কিউব বুলি কোৱাৰ লগে লগে 10 তিনিটা মাল্টিপ্লাই হৈ আছে। এতিয়া আমাৰ কিমান হ'ব? 2 into এই তিনিটাটো মাল্টিপ্লাই কৰিলে কিমান পাম আমি? 1000। এই 1000 ক 2 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাম? 2000। আমাক 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে কিমান হ'ব? 1/2 to the power -5। সেইটো কৰাৰ আগতে তোমালোকক দিয়া আছিলে এটা ফৰ্মুলা এটা আছে। ই আছিলে a/b whole to the power -m equal to, এইটো যেতিয়া মাইনাছ থাকিব, মাইনাছ থাকিলে কি হ'ব? সংখ্যাটো লুটি খাই যাব। b টো ওপৰত আহিব, সেইটো তলত গুচি যায়, এনেকে হৈ যাব। তো সেই ক্ষেত্ৰতো একে হ'ব। আমি যদি চাব যাওঁ এইটো কিমান হ'ব? 2/1 to the power 5 হৈ যাব, মাইনাছটো আঁতৰি যাব। এতিয়া কি হ'ব? 2 to the power 5 1 to the power 5। যেহেতু 1 to the power 1 ক বহুতবাৰ পূৰণ কৰিলে 1 থাকিব, গতিকে আমাৰ তলত 1 টো নেগলিজিবল হ'ব। এতিয়া 2 to the power 5 মানে কিমান হ'ব? তোমাৰ 5টা 2 মাল্টিপ্লাই হ'ব ইনটু 2 ইনটু 2 ইনটু 2 1 2 3 4 5। এতিয়া গোটেইখিনি মাল্টিপ্লাই কৰোঁতে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 16 32 32 আহিব। এতিয়া আমাক 4 নম্বৰ দিয়া আছে -4 to the power -2। -4 to the power -2। যেহেতু এই ক্ষেত্ৰত আমাৰ ফৰ্মুলা এটা আছিলে a to the power -1 equal to 1/a। গতিকে ঠিক তেনেদৰে এইটোৱে কৰি লম। যেহেতু ওপৰটো মাইনাছ আছে, মাইনাছ থাকিলে কিমান হ'ব? 1/-4 স্কুৱেৰ আহি যাব। যেহেতু ইয়াত মাইনাছ আছিলে, গতিকে স্কুৱেৰটো ইয়াত মাইনাছটো গুচি যাব। এতিয়া কিমান হ'ব? 4 দুইটা মাল্টিপ্লাই হ'ব আৰু -4 ইনটু -4। এতিয়া 1/4 4 গুণ কিমান হ'ব? 16। তলত 16 আহি গ'ল। এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল। এতিয়া আমাক 2 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতকৰ ৰূপে প্ৰকাশ কৰা। গতিকে 1 নম্বৰ দিয়া আছে আমাক 729। পোনপ্ৰথমতে এতিয়া 729ক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ মৌলিক উৎপাদকখিনি উলিয়াই ল'ব লাগিব। এতিয়া ইয়াৰ মৌলিক উৎপাদকখিনি হ'ব 729। এইখিনি আমি উলিয়াই ল'ম। এইটো 3 যাব, 3 দুগুণ 6 7ৰ পৰা 6 গ'লে 7ৰ পৰা 6 গ'লে কিমান থাকিব? 1 থাকিব। 1 টো 2 ৰ লগত লগ লগালে কিমান হ'ব? 12 হ'ব। 4 3 গুণ 12 3 3 গুণ 9। আকৌ আমাক 3 যাব, 3 3 গুণ 24 3 গুণে 3। আকৌ 3 যাব,
3 দুগুণ 6 7 3 গুণ 21 আকৌ আমাক 3 যাব 9 3 গুণ 27 আকৌ ইফালে 3 যাব 3 3 গুণ 9 টোটেল ইয়াত আমাক কিমান 3 পালো 1 2 3 4 5 6 ছটা 3 পালো ইকুৱেল টু 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 ছটা পালো গতিকে হেতু কি বুলি লিখিব যেহেতু তিনটা 6 আছে ইয়াক যদি ঘাতকৰ ৰূপত প্ৰকাশ কৰোঁ তেতিয়াহলে 3 to the power 6 এতিয়া আমাক 2 নম্বৰটো দিয়া আছে মান দিয়া আছে আমাক 3125 এতিয়া আমাক দিয়া আছে 3125 ৰ আমি মৌলিক উৎপাদকটো উলিয়াই ল'ব লাগিব 3125 যেহেতু লাষ্টত 5 আছে গতিকে 5 ৰে যাব 6 5 গুণ 30 30 গলে কিমান থাকিব আমাৰ 12 থাকিব 5 কেইবাৰ 5 দুগুণ 10 5 5 গুণ 25 আকৌ কি হে যাব আমাৰ 5 এ যাব 5 এ গুণে 5 5 দুগুণ 10 5 5 গুণ 25 আকৌ 5 এ যাব 5 দুগুণ 10 12 পৰা 10 গলে কিমান থাকিব 2 থাকিব 2 আৰু 5 কিমান হ'ব 25 হ'ব সৰি 5 দুগুণ 10 এফালে 5 5 গুণ 25 আকৌ এইটো কি হে যাব আমাৰ 5 এ যাব 5 5 গুণ 25 টোটেল আমাৰ কিমান 5 পালো 1 2 3 4 5 5টা 5 পালো 5 into 5 into 5 into 5 into 5 1 2 3 4 5 যেহেতু 5টা 5 পালো তেতিয়াহলে আমি কিমান হ'ব 5 to the power 5 এটা আমি ঘাতকৰ ৰূপত প্ৰকাশ কৰিব পাৰো আমাক 3 নম্বৰটো দিয়া আছে 3600 এতিয়া আমি 3600 টো কেনেকৈ কৰিব পাৰিম 3600 টো কিমান কৰিম এইটো যেহেতু এৰি আছে 0 আছে গতিকে 2 যাব 2 গলে আমাৰ কিমান হ'ব 2 18 36 2 যাব 9 দুগুণ 18 আকৌ এইটো 2 যাব 4 দুগুণ 8 8 গলে কিমান হ'ব 1 থাকিব 11 0 লগালে 10 হ'ব 2 5 গুণ 10 0 নামি আহিব এটো আকৌ আমাৰ কিমান যাব 2 যাব 2 দুগুণ 4 2 25 50 আকৌ আমাৰ ইয়াত কি যাব লাষ্টত 5 আছে গতিকে 5 এ যাব 5 4 5 গুণ 20 5 5 গুণ 25 5 এ যাব 9 5 গুণ 45 3 এ যাব 3 3 গুণ 9 আমি ইয়াত টোটেল কিমান পালো 2 into 1 2 3 4 4টা 2 পালো 2 3 4 তিনটা 3 পালো সৰি দুটা 3 পালো 3 into 3 আৰু 5টা 2 সৰি দুটা 5 পালো 5 into 5 এতিয়া কিমান হ'ব 2 কেইটা পালো আমি 1 2 3 4 2 to the power 4 into 3 কেইটা পালো দুটা পালো 3 square into 5 কিমান পালো দুটা পালো গতিকে 5 square এতিয়া আমাক 4 নম্বৰটো দিয়া আছে 108 into 192 ইয়াৰ উলিয়াই লব লাগিব প্ৰথমতে 108 টোৰ আমি মৌলিক উৎপাদকটো উলিয়াই লম 108 প্ৰথম 2 যাব 2 5 গুণ 10 4 দুগুণ 8 আকৌ 2 যাব 2 দুগুণ 4 7 দুগুণ 14 এবারে কি হে যাব 3 যাব 9 3 গুণ 27 আকৌ কি হে যাব 3 যাব 3 3 গুণ 9 আকৌ নেক্সট 192 আমি উলিয়াই লব লাগিব 192 লাষ্টত 2 আছে গতিকে 2 যাব 9 দুগুণ 18 19 ৰ পৰা 18 গলে 1 থাকিব 11 2 টো লগ লগালে কিমান হ'ব 12 হ'ব গতিকে 6 দুগুণ 12 আকৌ 2 যাব 4 দুগুণ 8 8 দুগুণ 16 আকৌ 2 যাব আমাৰ 2 দুগুণ 4 4 দুগুণ 8 আকৌ 2 যাব 2 গুণে 2 2 দুগুণ 4 আকৌ 2 যাব 6 দুগুণ 12 2 যাব 2 3 গুণ 6 লাষ্টত 3 থাকিলে এতিয়া আমি প্ৰথম 108 কৰোতে কিমান পাইছিলো
2 কেইটা পাইছিলো 1 2 পূৰণ 2 ইনটু 3 তিনটা পাইছিলো 3 ইনটু 3 ইনটু 3 ইনটু ইয়াত কিমান পালো আমি এতিয়া 192 কৰোতে 2 কেইটা পালো 1 2 3 4 5 6 2 ইনটু হেতু অলপ এৰি স্পেসটো কমছে গতিকে ডাইৰেক্ট লিখি দিম 2 টু দি পাৱাৰ 6 ইনটু 3 কেইটা পালো এটা পালো এতিয়া গোটেইখিনি আমি মিলাই লিখিলাম মিলাই লিখিলে কিমান হ'ব 1 2 ইয়াত দুটা 6 আছে সৰি দুটা 2 আছে ইফালে 6টা 2 আছে টোটাল কিমান হ'ব আমাৰ 8টা 2 হ'ব আৰু 3 কেইটা হ'ব 1 2 3 4 চাৰিটা হ'ব 3 টু দি পাৱাৰ 4 এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধানো হৈ গ'ল এতিয়া নেক্সট প্ৰশ্নলৈ যাওঁ এতিয়া 3 নম্বৰ প্ৰশ্নটো কোৱা হৈছে সৰল কৰা আৰু সেইখিনি দিয়া আছে গতিকে সেইখিনি আমি সৰল কৰি উলিয়াই ল'ব লাগিব সেইখিনি কৰাৰ আগতে তোমালোকে আগৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কেইটামান তোমালোকক ফৰ্মুলা দেখুৱাইছিলো এই ফৰ্মুলাখিনি তোমালোকে মুখস্থ কৰিব লাগিব তেতিয়া এই খিনি কৰোতে ইজি হ'ব এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্ন আছে -3 স্কয়াৰ ইনটু -5 স্কয়াৰ গতিকে এই অংকটো কৰাৰ আগতে আমাৰ এটা ফৰ্মুলাটো চাই ল'ব লাগিব প্ৰথম ফৰ্মুলাটো হ'ব a to the power m into b to the power m equal to a b to the power m তাৰ মানে আমাৰ কি হৈছে এই ওপৰৰ সূচক দুটা সেম আছে আৰু আমাৰ ভূমি দুটা বেলেগ বেলেগ আছে গতিকে বেলেগ বেলেগ থাকিলে কি হ'ব সূচকটো একেই থাকিব আৰু ভূমি দুটা পূৰণ হ'ব ই কি আছিল a to the power m into b to the power n m equal to a b to the power m গতিকে আমাৰ কিমান হ'ব -3 into -5 whole to the power 2 এতিয়া আমাৰ কিমান হ'ব এই দুটা মাল্টিপ্লাই কৰি দে 3 5 গুণ 15 ইয়াত কিমান আহিব আমাৰ মাইনাস এ প্লাস স্কয়াৰ আহি যাব এতিয়া 15 টো স্কয়াৰ কৰিলে কিমান হ'ব 15 টা মাল্টিপ্লাই হ'ব 15 into 15 5 25 ৰ 5 8 যাব 2 5 গুণে 5 ইফালে আকৌ 5 গুণে 5 গুণে 1 কিমান থাকিব 5 ইফালে 5 2 0 যাব 1 ইফালে কিমান হ'ব 1 1 আৰু 2 কিমান পালো সৰি 525 ইফালে কিমান 5 5 2 7 আহিব 5 2 7 আহিব 7 আহিব এতিয়া 7 5 12 আৰু 2 আহিব এতিয়া কাইটো আমাৰ কিমান হ'ব 225 আমাক 2 নম্বৰটো দিয়া আছে 2 নম্বৰ প্ৰশ্ন দিয়া আছে 2 কিউব into 2 to the power 4 2 cube into 2 to the power 4 whole to the power 4 দিয়া আছে এতিয়া আমাৰ কিমান হ'ব এতিয়া এটো কিমান হ'ব ইয়াত 2 3টা আছে ইয়াত 2 এটা আছে মাল্টিপ্লাই কৰিলে কিমান আহিব আমাৰ 2 to the power 4 আহিব into 4 এতিয়া কিমান হ'ব 2 to the power 4 মানে কিমান আহিব আমাৰ 16 আহি যাব 16 to the power 4 এতিয়া 16 টো আমি কেইবাৰ পূৰণ কৰিব লাগিব 4 বাৰ পূৰণ কৰিব লাগিব 16 সাইডটো পূৰণ কৰিলে আমি পাম 6 5 5 3 6 এটা হ'ব আমাৰ 2 নম্বৰটো আনসার এতিয়া 3 নম্বৰ প্ৰশ্ন দিয়া আছে আমাৰ 2 to the power 0 into 3 to the power 0 into 4 to the power 0 এতিয়া আমাৰ এটো দিয়া আছে ইয়াৰ বাবে আমাৰ এটা সূত্ৰ আছে সূত্ৰটো হৈছে a to the power 0 equal to 1 তাৰ মানে যিমান ডাঙৰ সংখ্যাই নহওক তাৰ ওপৰত যদি সূচকটো বা তাৰ ঘাতটো যদি 0 হয় তেতিয়া হলে তাৰ মানটো কিমান হ'ব 1 হয় এতিয়া 2 to the power 0 যেতিয়া ইয়াৰ ঘাতটো হ'ব 0 আছে তাৰ মানে ইয়াৰ মানটো হ'ব 1 3 ৰ ওপৰত 0 আছে তাৰ মানে ইয়াৰ মানটো হ'ব 1 into 4 ৰ ওপৰত 0 আছে তাৰ মানে ইয়াৰ মানটো হ'ব 1 গতিকে 1 তিনটা মাল্টিপ্লাই কৰিলে কিমান পাম আমি 1 এবাৰ গতিকে 3 নম্বৰটো স্যার এটো 1 এবাৰ এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে আমাক এটো দিয়া আছে 5/8 whole to the power 7 into 4/5 whole to the power 8/5 whole to the power 4 এতিয়া
4 নম্বৰটো সমাধান কৰোঁতে আমি কি কৰিব লাগিব, ইয়াত যিহেতু মাইনাছ আছে, মাইনাছ থাকিলে সংখ্যাটো লুটি খাই যাব। যিহেতু আমাৰ সূত্ৰ এটা আছিলে a/b হোল টু দি পাৱাৰ মাইনাছ m ইকুৱেল টু কিমান হ'ব b/a হোল টু দি পাৱাৰ m। ঠিক তেনেদৰে এইটো কি হ'ব, আমাৰ লুটি খাই যাব। 8/5 হোল টু দি পাৱাৰ 7 মাইনাছটো উঠি যাব আৰু 5/8 হোল টু দি পাৱাৰ 4। এতিয়া আমাৰ আহিব ব্ৰেকেটটো খুলি দিম। ব্ৰেকেটটো খুলি দিলে কিমান হ'ব, 8 টু দি পাৱাৰ 7 5 টু দি পাৱাৰ 7 ইনটু 5 টু দি পাৱাৰ 4 ডিভাইডেড বাই 8 টু দি পাৱাৰ 4। এতিয়া এই ডাঙৰটোক আমি ভাঙি ল'ম। এনেকৈ ভাঙিম 8 টু দি পাৱাৰ 4 ইনটু 8 কিউব, তাৰমানে কিমান হ'ব, এইটো 7 আহি যাব। 5 টু দি পাৱাৰ 4 ইনটু 5 কিউব ইনটু 5 টু দি পাৱাৰ 4 ইনটু 8 টু দি পাৱাৰ 4। এতিয়া এই 8 টু দি পাৱাৰ 4 আৰু এইটো কেনচেল যাব আৰু 5 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 4টো কেনচেল যাব। আমাৰ ইয়াত ওপৰত থাকিলে 8 কিউব থাকিলে, তলত থাকিলে আমাৰ কিমান থাকিব 5 কিউব। এতিয়া 8 কিউবৰ ভেলুটো হ'ব আমাৰ 512 আৰু 5 কিউবৰ ভেলুটো হ'ব 125। এইটো আমাৰ আনসাৰ। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো সমাধান হয়। গতিকে ষ্টুডেণ্টছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, আৰু যিখিনি বুজি পোৱা নাই, ডাউট আছে, সেইখিনি তোমালোকে কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।